ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এগৰাকী গৃহৰক্ষী জোৱানৰ মৃত্যু হ'ল বাঘৰ আক্ৰমণত। বুধবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনাত যিগৰাকী ধনমণি ডেকা নামৰ তেজাল যুৱকৰ প্ৰাণ গ'ল বাঘৰ আক্ৰমণত। চিপাঝাৰৰ নগাঁও হাতীমাৰাত ঘৰ। আমি সেই যুৱকজনৰ গৃহত উপস্থিত আছোঁ বৰ্তমান। ইয়াত এক শোকাকুল পৰিৱেশ নগাঁও হাতীমাৰা। স্থানীয় ৰাইজ আহি ইয়াত উপস্থিত হৈছে। এক শোকাকুল পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাইছে এই পৰিৱেশ। যিহেতু পিতৃগৰাকী কালিয়ে এই ঘটনা সংঘটিত হোৱাৰ খবৰ পাই ওৰাঙলৈ গৈছে আৰু সেই ধনমণি ডেকাৰ সদ্য নৱবিবাহিতা পত্নীও ওৰাঙতে আছে। বৰ্তমান ইয়াত ওচৰ চুবুৰীয়াৰ সৈতে তেওঁৰ ভাতৃ আছে, ইয়াত মাতৃ আছে, বায়েক আছে। ইয়াত এক শোকাকুল পৰিৱেশ। ইয়াত স্থানীয় ৰাইজসকল আহি ইয়াতে খবৰ ল'বলৈ ভিৰ কৰিছে। সদ্যহতে আমি কথা পাতিম, তেওঁৰ ভাতৃগৰাকী আছে। যিহেতু কালি এই দুঃখজনক ঘটনাটো ঘটিছিল, কেনেদৰে আপোনালোকে খবৰ পালে? যোৱাকালি গধূলি চাৰে 5টামানত তাৰ পৰা ফোন কৰিছিল। হেৰিৰ পৰা ফোন কৰি কৈছে যে ধনমণি ডেকাক বাঘে কামুৰিলে বুলি। তাৰপিছত আমি যেতিয়া গম পাই আমি 7টা বজাত ইয়াৰ পৰা গ'লোঁ। গৈ দেখোঁ যে আমি সম্পূৰ্ণ এইখিনিৰ পৰা কামুৰি মানে হেৰি লৈ গৈছে। আমি 9টা বজাত পাইছিলোঁ, গৈ 9:30মানত তেওঁলোকৰ ডেড বডি উলিয়াই আনিছে জংঘলৰ পৰা। ঘটনাটো কেতিয়া ঘটা বুলি কৈছে? 5টা বজাত ঘটা বুলি কৈছে। আপোনালোকে কেতিয়া খবৰ পাইছে? আপোনালোকে আমি মোটামুটি 6টা, 6:30মানত খবৰ পাইছোঁ। হয়, ইয়াতে আৰু একাংশ স্থানীয় লোক আছে। তেওঁলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিব। যিহেতু এগৰাকী তেজাল যুৱক গৃহৰক্ষী জোৱান, তেওঁৰ বাঘৰ আক্ৰমণত মৃত্যু হ'ল ৰাষ্ট্ৰীয় উদ্যানখনত। কি ক'ব? মই কি ক'ম, মোৰ ভাষা নাই। কিন্তু এনেকুৱা এটা মানে পৰিৱেশ আমি দেখিলোঁ যায়, যিটো ডেড বডি আহি পালে তাৰ গাত কানি কাপোৰ একো নাই, ছিঙি ভাঙি গুচি গৈছে। তাৰপিছত ডেড বডিটো খালি মুখখন ঢাকি আনিছে, বাকীবিলাক আমি দেখিছোঁ অৱস্থা একেবাৰে অতি বেয়া। আৰু প্ৰায় 1 কিলোমিটাৰ নিয়া বুলি আমি তাৰ মানে বাঘে তাৰমানে গলত ধৰি 1 কিলোমিটাৰ টানি নিয়া বুলি আমাক হেৰিয়ে কৈছে, গৃহৰক্ষী জোৱানে কৈছে। 1 কিলোমিটাৰ ভিতৰৰ পৰা আমি পাইছোঁ বুলি কৈছে। কি পৰিৱেশ পাইছে? একেবাৰে অত্যন্ত বেয়া পৰিৱেশ পাইছোঁ। আৰু এই পৰিৱেশটো যাতে আমাৰ নতুন উঠি অহা প্ৰজন্মই যাতে তাতে জইন কৰিও তাতে যাতে চাকৰি নকৰে। কাৰণ এইকাৰণে নকৰে, যদি পৰিৱেশটো ভাল নকৰে তেনেহ'লে চৰকাৰে, তেতিয়াহ'লে কিন্তু তাত চাকৰি কৰি আমাক ভাত খোৱাব নালাগে পিতৃ মাতৃক। অকলে গৈছিল নে আৰু কোনোবা গৈছিল? কি কৈছে? মাত্ৰ 2জন গৈছিল। এজনৰ ঠুঙুৰি হাতী চলাব বুলি কৈছে, আৰু হাতীৰ মত। আৰু এজন আছিল আমাৰ ধনমণি ডেকা। এই 2জন যুৱক এটি হয় নেকি? ইতিমধ্যে ৰাতি হয় এখন ফৰেষ্টত, বাঘৰ বিচৰণ একেবাৰে মানে বাঘৰে হেৰি বিচৰণ বেছি। কোনোবাখিনিত বন বিষয়াসকলৰ বা বনকৰ্মীসকলৰ অৱহেলা হৈছিল? ওপৰৰখিনি মানুহৰ অৱহেলা আছে, কিন্তু তলৰ 4জন কৰ্মচাৰী আছিল, তাৰে 2জন আছে, 2জন নাই, ছুটিত আছে বুলি কৈছে। আৰু এনেকুৱা এটা হৈছে, তাৰমানে 1 কিলোমিটাৰ আঁতৰত 2জন দিছে আৰু 1 কিলোমিটাৰ আঁতৰত 2জন দিছে। 2জন হেৰিয়া যোৱা নহয়। নিশ্চয়। আৰু ইয়াতে স্থানীয় লোক আছে, তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে বন বিভাগৰ বিৰুদ্ধে। যিহেতু তাৰ যিটো পৰিৱেশ এওঁলোকে তাত গৈ দেখা পাইছে, সেই পৰিৱেশক লৈ তেওঁলোক সন্তুষ্ট নহয়। দাদা, ধনমণি বৰ্তমান কিমান দিন হ'ল চাকৰি কৰা? আজি 8 বছৰ। 8 বছৰ এই একেঠাইতে আছিলে, ওৰাঙতে আছিলে, তাতে আছিলে। তাৰপিছত এই কেতিয়াবা মাজত এই নগাঁও জিলালৈ নে কাম কৰিবৰ কাৰণে, তাৰপৰা আকৌ আহে, আকৌ ওৰাঙতে থাকে। এনেকৈ 8 বছৰ গ'ল। 8 বছৰ যোৱাৰ পিছত এইবাৰ জানুৱাৰী 31 তাৰিখে তাৰ বিয়া হ'ল। বিয়া হৈ এজনী ছোৱালী সেই পিপৰা চকৰ পৰা আনিলে বিয়া কৰাই। কিন্তু এতিয়া এই ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব, মই তাক লৈহে মই চিন্তিত হৈছে। ল'ৰাটো ঢুকালে, একমাত্ৰ ইনকামস্থলীৰ ল'ৰা আছিল সিয়ে মোৰ। সিয়ে যিখিনি পায় সেইখিনি দিয়ে। তাৰপিছত এতিয়া মোৰ এই ছোৱালীজনীৰ কাৰণে মই কি কৰিম কি নকৰিম, মোৰ বিপাঙত পৰিছোঁ। আপোনাৰ কি হয়? ধনমণি মোৰ ল'ৰা হয়, কনিষ্ঠ ল'ৰা। আপুনি ধনমণিৰ দেউতাক? মই দেউতাক হয়।
এতিয়া কি আহ্বান জনাব চৰকাৰক? চৰকাৰৰ ওচৰত মই এইটোকে জনাইছোঁ, অলপ তাতে যি মানুহে নাথাকক তেওঁলোকক অলপমান যাতে এই সুপৰামৰ্শ দি বা লগত সুনিৰাপত্তা দি পেলাই তেওঁলোকক ৰাখে। কোনো যাতে এনেকুৱা যেন নহয়। মোৰ ল'ৰাটোক যেনেকৈ বগৰাই বাঘে কামুৰিলে আৰু বাকীবিলাককো যাতে নাকামাৰে, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয় ধনমণিৰ দেউতাকে এনেদৰে মত ব্যক্ত কৰিছে আৰু স্থানীয় লোকসকলে ক্ষোভ ব্যক্ত কৰিছে বন বিভাগৰ বিৰুদ্ধে, যিহেতু এক বাঘৰ বিচৰণ ভূমি, য'ত নেকি মাত্ৰ দুজন লোকক, এজন হোমগাৰ্ড আৰু এজন হাতী মাউদক সেই ঠাইত ডিউটি দিয়া হৈছিল অকলে নিশা, আৰু তাৰ পিছতে এই দুখজনক দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'বলৈ পালে। এয়া ধনমণি ডেকাৰ গৃহৰ এক শোকাকুল পৰিৱেশ আমি দেখুৱালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।